মোৰ এনেকুৱা লাগিছে মই যেন বহুত ডাঙৰ ভুল ডিচিশ্যন এটা ল'লোঁ বিয়া হোৱাটো কি কিয় বিয়াত মাতিম বুলি নামাতিলি যে বিয়া মানে আচলতে বুজিছোঁ খুব দৌৰাদৌৰিকৈ হ'ল নহয় জানো বিয়াৰ কাৰ্ডত যাৰ নাম লিখিম বুলি ভাবিছিলি তাইৰ নাম লিখিব পৰা নাই সেইকাৰণে তেনেকৈ পাতিলি নে বেলেগ কিবা কেছ তুমি হুলস্থুল কৰিব নালাগে মই সিহঁতক বুজাম শুনিব সি তোৰ কথা কিয় নুশুনিব মই আজি বৌক কৈছোঁ দুইটাই ক'ৰবালৈ অলপ ফুৰিবলৈ ওলাই যাওক একেলগে টাইম স্পেণ্ড কৰক কিছুমান কথা ক'লে মানুহৰ অশান্তি হোৱাটো স্বাভাৱিক তুমি যদি মোক লৈ ইমান অশান্তি পাইছা ডাইৰেক্টলি তুমি কৈ নিদিয়া কিয় এইবোৰ নাটক কিয় কৰি আছা সংসাৰ কৰা বাইদেউ আপোনাক কথা এটা কওঁ বেয়া নাপাব দেই ক আকৌ এই মেডামজনী বা মাথা গণ্ডগোল আছে নেকি ধেত তেনেকৈ কিয় কৈছ নহয় মানে বাইদেউ মই গৈছিলোঁ মেডামৰ ৰুমটো চাফা কৰিবলৈ মই চুৰ কৰিবলৈ গৈছোঁ বুলি গালি পাৰিছে নহয় বাইদেউ আপুনিয়ে কওকচোন মই বাৰু চুৰ কৰিব পাৰোঁ নেকি হ'ব দে তাই কথাবোৰ ধৰি নাথাকিবিচোন তাই যদি তই গ'লে বেয়া পায় নাযাবি আকৌ নগ'লে কেনেকৈ হ'ব কামটো কোনে কৰিব নহয় মানে চাফ চাফাই কৰাৰ কথা কৈছোঁ নিজৰ ৰুমটো তাই নিজে চাফা কৰিব পাৰিব নহয় পৰাটো পাৰিব কিন্তু বাইদেউ মেডামজনী যে আপোনাৰ নিচিনা একেবাৰে নহয় তোৰো যে কথা আৰু এই পৃথিৱীৰনো চব মানুহ একে হয় জানো যেনেকৈ 5টা আঙুলি সমান নহয় সেনেকৈ সকলোৰে মনটো একে নহয় হয় পাই মইতো বহুত বুজাই বঢ়াইহে মেডামৰ মনটো অলপ ভাল কৰিছোঁ ঠিক হ'ব অৱশ্যে 2 দিনমান লাগিব হ'ব তই মাত্ৰ তাইক বেয়া পাই নাথাকিবি হ'ব বাৰু আপুনি এতিয়া যাওক ৰেষ্ট লওকগৈ তেতিয়াহে মই কি নহয় মই কিচেনটো চাফা কৰি দিয়ক আপুনি যাওক হ'ব বাৰু দে বেছি বিষাইছে নেকি তোমাৰ নাই হ'লেও চিটি স্কেন এটা কৰাই ল'ব লাগিব জানানে কোনো প্ৰয়োজন নাই সাধাৰণ অলপ দুখ পাইছোঁ সেইকাৰণে গাড়ী চলাওঁতে অলপ কেয়াৰফুল হ'ব লাগে মই কিমান ভয় খাইছিলোঁ জানানে মই আই এম চৰি তুমি মোৰ লগত থকা কথাটো মই এবাৰ হ'লেও ভাবিব লাগিছিলে একচুৱেলি মই মোৰ কথা ভাবি কোৱা নাই মইতো ঠিকেই আছোঁ কিন্তু তোমাৰ কষ্টটো মই চাই থাকিব নোৱাৰোঁ নাজানো কিয় কেনেকৈ তুমি মোৰ কাৰণে ইমান স্পেচিয়েল হৈ গ'লা সেইবোৰ বাদ দিয়া এটা ৰিকুৱেষ্ট কৰোঁ প্লিজ নেক্সট টাইমৰ পৰা এনেকুৱা নকৰিবা কি সঁচাই কৈছনে নাই 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 সন্দেহ কৰা নাই তোৰ ওপৰত বিশ্বাস আছে কাৰণে ইমান ডাঙৰ এটা কাম তোক কৰিব দিছোঁ হা নাই 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 টেনশ্যন ল'ব নালাগে তই যেতিয়াই কবি তোৰ প্লেন ছাকচেছ বুলি তই তোৰ পে'মেণ্ট পাই যাবি অ'কে দে 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 ঠিক আছে কি ক'লে মাত্ৰ এটা টেবলেট তাৰপিছত আমাৰ টেনশ্যন ফ্ৰী কামটো হ'লেই হ'ল আৰু কিন্তু হেৰি কামটো কৰাৰ পিছত গুচি আহিব দিছ নাই চাবি কিন্তু কাৰ ঘৰৰ গম পাওঁ নহয় ফচি যাবি কিন্তু প্ৰফেশ্যনেল খিলাৰী হয় কি কৰিব লাগে কি কৰিব নালাগে তাই ভালকৈ জানে এইবিলাক কোৱাৰ কোনো দৰকাৰ নাই বেচেৰীজনীলৈ বেয়াও লাগে হাজাৰ হওক যাবগৈ আৰু ন
কি কৰিছা? নাই এনেই ভাত খালানে নাই? খালোঁ ঔষধ? নেখাওঁ কিন্তু কিয়? মই মৰি থকাই ভাল নেখাওঁ আৰু এইবোৰ ধেমালি নকৰিবা প্লিজ। তুমি ঔষধ খোৱা, ঔষধ খালে ভাল হ'ব তোমাৰ। দাদা ইয়াত বেলেগক দুখ দি লাভ নাই মই বেলেগক দুখ দিয়া নাই, কিন্তু ঝিল যি হ'ল হৈ গ'ল এতিয়া তুমি নিজকে অলপ কণ্ট্ৰল কৰা নিজক অলপ বুজোৱা ইমানতে ৰোল বুলিহে ইয়াতকৈ যদি বেছি হ'লহেঁতেন তুমি জানানে তোমাৰ খবৰটো পাই আমি কিমান টেনশ্যনত পৰিছিলোঁ মাতো কান্দি কাটি অৱস্থা নাই এইবোৰ কথা আকৌ মাক কিয় ক'ব লাগিছিল? আৰে মাক নোকোৱাকৈ কেনেকৈ থাকোঁ বাৰু কোৱাচোন কোনো দৰকাৰ নাই, মোৰ দুখত কোনো দুখী হ'ব নালাগে। তোমাৰ আচলতে হৈছে কি কোৱাচোন তুমি কিয় দিনে দিনে ইমান চেঞ্জ হৈ গৈ আছা আগতে তোমাৰ যেনেকুৱাই যি প্ৰব্লেম নহওক মোৰ লগত এটলিষ্ট শ্বেয়াৰ কৰিছিলা মই তোমাক কিবা এটা এডভাইচ দিব নোৱাৰিব পাৰোঁ কিন্তু এটলিষ্ট তোমাৰ এই মনত পাই থকা কষ্টখিনিৰ ভাগটো ল'ব পাৰোঁ প্লিজ কোৱা না কি হৈছে দাদা তোমাক কষ্টত থকা দেখিলে মোৰ অলপো ভাল নালাগে সহ্য কৰিব নোৱাৰোঁ মই আচলতে চাগে কিছুমান সুখ মই সহ্য কৰিব পৰা নাই। হয় হয় মই বেয়া ল'ৰা, সেইবুলি ঐ অঁ কি হ'ল তোৰ? নাই মানে মুখ মেলি চাই থাকিব নালাগে, যা কামত লাগ। নয়না তুমি অকণ বিচনাতে নপৰিলা কিয়? নাই মন যোৱা নাই ৰম্ভা তই অলপ ভিতৰলৈ যাচোন বাইদেউ আপুনি মোক এটা কথা কওকচোন আপোনালোকে মই ভাল হোৱাটো বিচাৰে নে মৰিলে শান্তি পায় কি কথা কৈছা এইবোৰ তুমি? সঁচা কথাই কৈছোঁ কাৰণ মোৰ সন্দেহ হৈছে সন্দেহ? সন্দেহ হেৰি মেডামে বাৰু ঔষধ খালেনে? অঁ তুমি ঔষধ খালানে? নাই খোৱা যদি যাচোন ৰম্ভা ঔষধকেইটা লৈ আহকে। নাই মই ঔষধ খালোঁ আপোনালোকে মোক টেবলেট খুৱাই মৰাৰ পৰিকল্পনা কৰিছে নেকি? নয়না এইবোৰ কি কথা কৈছা তুমি? কি হ'ল এতিয়ালৈকে আমি ভাল খবৰটো পোৱা নাই যে মোৰ টেনশ্যনত মাথা হেং মাৰি দিছে কাৰ মূৰটো কৰি আছে জানো মোৰ আৰু ধৈৰ্য হেৰাই যাব দেই যা ফোন কৰচোন ফোন কৰ প্লিজ বৌ দাদাৰ কিবা এটা হৈছে তুমিতো বুজিবলৈ ট্ৰাই কৰা সদায় ময়ে বুজিম নেকি কোৱাচোন? নহয় মানে চোৱা তোমালোকৰ বিয়া হোৱানো কিমান দিন হৈছে মই বাৰু বহুত ডাঙৰ ভুল ডিচিশ্যন এটা লৈ পেলালোঁ নেকি? মানে মোৰ আৰু ধৈৰ্য হেৰাই যাব দেই যা ফোন কৰচোন ফোন কৰ কি হ'ল ফোনটো ৰিচিভ নকৰ কিয়? অঁ হেল্ল' আবে কাৰ মূৰটো কৰি আছ বে তই তোৰ মূৰটো তই পাগল হলি নেকি মই ৰাজে কৈছোঁ ৰাজে আৰে ফোন ৰাখ আৰু ফোন নকৰিবি মোলে কোনে ফোন কৰিছে? মানুহটোৱে?
আৰু কোনে কৰিব টকা লাগে চাগে সেইবাবে মনত পৰিল ঘৈণীয়ে ক'লে বুজিছোঁ তাৰমানে তোৰ ওচৰত কোনোবা আছে অঁ সেইটোৱেই অ'কে 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 ৰাখিছোঁ তই মুঠতে ঔষধটো তাইক খুৱাইহে তাৰ পৰা ফুটি দিবি নহ'লে চব ফচিব হ'ব সেইবোৰ মোক বুজাব নালাগে এতিয়া ফোন ৰাখ বাইদেউ মিছা মিছি মানে মাথাটো নষ্ট কৰে জানেনে নাপায় নহয় নিজৰ মানুহটোৰ কথা তেনেকৈ ক'বলৈ পাৰ যদি সংসাৰখন জোৰা লগা কিমান আৰু এনেকৈ অকলে অকলে থাকিবি সেইবোৰলে মই ভয় নকৰোঁ যিকোনো প্ৰকাৰে কামটো কৰি ইয়াৰ পৰা ফুটি দিব লাগিব প্লিজ বৌ দাদাৰ কিবা এটা হৈছে তুমিতো বুজিবলৈ ট্ৰাই কৰা সদায় ময়ে বুজিম নেকি কোৱাচোন নহয় মানে চোৱা তোমালোকৰ বিয়া হোৱানো কিমান দিন হৈছে এতিয়াই এনেকুৱা কৰিলে তোমালোকৰ সংসাৰখনৰ কাৰণেইতো বেয়া মই জানো বেয়া বুলি কিন্তু কোনো কিন্তু নাই বৌ টেক ইট ইজি আফটাৰ অল তোমালোক হাজবেণ্ড এণ্ড ৱাইফ অলপতো বুজা পৰা এৰা ধৰা থাকিব লাগিব মই তাকো বুজাইছোঁ গালিও পাৰিছোঁ চোৱাচোন ইমান এটা সাধাৰণ কথা মইতো তেওঁৰ মনটো ভাল লাগক বুলিহে কিবা এটা নিশ্চয় আছে জিল হয়তো মোৰে কিবা কমি আছে যাৰ বাবে তেওঁ মোৰ লগত সুখী হ'ব পৰা নাই তেনেকৈ নক'বা বৌ তোমাৰ দৰে ছোৱালী এজনীৰ সি কি অভাৱ দেখিব পাৰে তাৰ আন কিবা সমস্যাই হৈছে হয়তো সমস্যা এনেকুৱা কি সমস্যা থাকিব পাৰে যাৰ বাবে তেওঁ মোক প্লিজ বৌ এইবোৰ একেবোৰ কথাকে ভাবি থাকি তুমি প্লিজ অশান্তি নাথাকিবা চাবাচোন সকলো ঠিক হ'ব বিশ্বাস ৰাখা বৌ সম্পৰ্ক এটা বেয়া কৰিবলৈ বেছি সময় নালাগে কিন্তু তাক ধৰি ৰখাটো অথবা সুন্দৰকৈ বৰ্তাই নিয়াটো বৰ এটা সহজ নহয় তুমি নহ'লে নিজে ইনিচিয়েটিভ লৈ সকলোবোৰ ঠিক কৰিবলৈ ট্ৰাই কৰা প্লিজ বৌ তোমালোকক এনেকৈ অশান্তিত দেখি থাকি আমাৰ ভাল নালাগে নহয় নয়না মানে কি হৈছে একো ধৰিব পৰা নাই লাহে লাহে তাই কাকো বিশ্বাস কৰিব নোৱাৰা হৈ আহিছে ইমানকৈ বুজাইছোঁ কথাবোৰ নাই বুজি নাপায় বায়ে ফোন কৰি কৈছে আজি আমি বোলে তাইৰ ভাল হৈ উঠাটো বিচৰা নাই তাইক বোলে আমি মাৰিবলৈহে চেষ্টা কৰি আছোঁ উফ ৰাম এই ছোৱালীজনী এবাৰ কথাবোৰ কিয় ইমান ক্ৰিটিকেল কৰি পেলাইছে তাকে মই কথাবোৰ যিমান পাৰোঁ সহজ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু কঠিন কৰিহে গৈ আছে কি কৰোঁ ধৰিব পৰা নাই মই বাৰু বহুত ডাঙৰ ভুল ডিচিশ্যন এটা লৈ পেলালোঁ নেকি মানে তাইক আপোনাৰ হাতত গতাই দি মানে এনেকৈ চাওকচোন মই সদায় সকলোৰে ভালটো বিচাৰোঁ কিন্তু হ'ব হ'ব তুমি নিজকে দোষাৰোপ কৰি থাকিব নালাগে একো ভুল সিদ্ধান্ত লোৱা নাই তুমি কিন্তু হ'ব লাহে লাহে সকলো ঠিক হ'ব তুমি যিমান পাৰি সোনকালে তাইৰ ওচৰলৈ যোৱা পাৰিলে কথাবোৰ ভালকৈ বুজোৱা তাইক বিশ্বাস দিবলৈ চেষ্টা কৰা মোৰ বিশ্বাস তাই তোমাৰ কথা নিশ্চয় শুনিব বাইদেউ ঔষধটো খাওক আকৌ নেখাওঁ ঔষধ নাখালে কেনেকৈ হ'ব খাওক তেতিয়াহে সকলো মুক্ত হ'ব কি ক'লি তই নহয় মানে ঔষধ খালেহে আপোনাৰ বেমাৰ ভাল হ'ব তেতিয়াহে সকলোৱে মনবোৰ ভাল লাগিব কৈছোঁ নহয় নাখাওঁ বুলি যা ইয়াৰ পৰা নাই মই নাযাওঁ আপুনি ঔষধ খাবই লাগিব খাওকচোন মুখখন মেলক তোক একেটা কথাকে কিমানবাৰ কৈ থাকিব লাগিব যে মই ঔষধ নাখাওঁ নাই নাই আপুনি ঔষধ খাবই লাগিব খাওকচোন আৰে মই খুৱাই দিম ৰ'ব মই নাখাওঁ বুলি কৈছোঁ তোক মই নাখাওঁ চাওঁ চাওক খাবই লাগিব খাওকচোন মুখখন মেলক মেলকচোন মুখখন কি মুখখন মেলক মুখখন নাদিম বুলি মুখখন মেলকচোন আপুনি মুখখন মেলক বুলি কৈছে তোক নেখাওঁ বুলি কৈছোঁ মেলক মেলক মুখ পাই দিম মেলক মেলক কৈছে মেলক মেলক খাওকচোন খাওক কি হৈছে তোমালোকৰ
লাগিছিল। পাগল হৈছ নেকি? মই পাগল হৈছো আৰু মোক পাগল কৰিছ তই। তোৰ এক্সিডেণ্ট হোৱা বুলি খবৰ পালোঁ থানাত। ভাবিলোঁ খবৰ এটা কৰি আহোঁ। কটা ঘাট টেঙা দিবলৈ মানে বুজিও নুবুজাৰ ভাও নধৰিবি প্লিজ। নাই নাই তই কি কৈছ এইবোৰ? তই কি কৰিলি, কি গেম খেলিলি, সেইবোৰ সকলো মই জানো। নয়না কি হ'ল তোৰ? সিহঁতে মোক মাৰিব বিচাৰিছে। কি? অঁ, এইখন ঘৰৰ সকলোৱে মোক মাৰিবলৈ ষড়যন্ত্ৰ চলাই আছে। আৰে তইবোৰ কি কৈ আছ? ৰচোন অলপ। অ' বাইদেউ চাওকচোন, মেডামে ঔষধ নাখালে কেনেকৈ বেমাৰ ভাল হ'ব বাৰু? তাকে কওঁতে তেওঁ একেবাৰে ইহঁতে ঔষধ নহয় মোক বিষ দিব বিচাৰিছে। নাপায় অ' নয়না, তই বাৰু কিয় এনেকৈ ভাবিছ? মই যি ভাবিছোঁ ঠিকেই ভাবিছোঁ। ইহঁত কোনেও মোক বাচি থকাটো বিচৰা নাই। তই মনে মনে থাকচোন। শুনিছানে দুবৰি? তাই কেনেকৈ আমাক মিছা অপবাদ দিছে। আমি বাৰু তাইক কিয় মাৰিব বিচাৰিম? হ'ব, আপোনালোকে বেয়া নাপাবচোন বাইদেউ। আচলতে তাই কি কৈ আছে তাই নিজে নাজানে। মই বুজাম তাইক। ঔষধটো কি হ'ল? ঔষধটো মোক দিয়াচোন। দিয়া। মই কি গেম খেলিছোঁ? তই মোৰ লাইফটো বৰবাদ কৰি দিলি। আজি মই শান্তিত থাকিব পৰা নাই। তাৰ একমাত্ৰ ৰিজন হৈছে তই। মোৰ জীৱনটো উলট পালট কৰিবলৈ তই মোৰ লগত ইমান লেতেৰা গেম এটা কিয় খেলিব লাগিছিল? পাগল হৈছ নেকি? মই পাগল হৈছো আৰু মোক পাগল কৰিছ তই। চা, মোৰ ঘৰখনত মোৰ বিবাহিত পত্নী আছে কাৰণে মই তোক একো নকৰোঁ, কিন্তু অতি সোনকালে মই তোক তোৰ অকাত দেখুৱাই। ৰবি, কি অকাতৰ কথা কৈছ তই? তই বন্ধু হ'লি বুলি চব কথা সহ্য নকৰিম মই। আত্মসন্মান বুলি কোৱা কিবা বস্তু এটা আছে মোৰ। তই অকাত দেখুৱাবি, তই চাম মই। কি বুলি ভাবিছ তই নিজকে? তই মহান, তই উদাৰ। তোৰ সকলো গোপন ৰহস্য জানো মই। সৰু সৰু আশাবোৰ মনতে শুকাই জীৱনৰ ৰংবোৰ নিবৰুৱাই ব্যথা হৈ কাত অভিমানে হেৰাব সপোন অকাৰণে খেয়ালি কোৰ ফাগুন নাহিবি উন্দোলাই ঢাকিব ধূলিৰ ধুমুহাই বাৱলীয়া দুবৰি na